তিয়ক জাজিমুখ হাতীশাল গাঁৱৰ বানপানী দুৰ্যোগৰ মত বিনিময় কৰেহি মন্ত্ৰী বিমল বৰাই বিদ্যুৎ বিভাগৰ লগতে আহে তেওঁ সহযোগী হিচাপে বিধায়ক ৰূপজ্যোতি কুৰ্মী তেখেতে মৌন ব্ৰত অৱলম্বন কৰি পাৰ কৰিলে ৰাইজৰ খবৰ লগ চাই ৰাইজক চাই থাকোঁতেই তেখেতৰ লাগি ৰ'ল চাওক এই ভিডিঅ'টো এতিয়া আপোনালোকৰ মাজলৈ এৰি দিছোঁ আৰু ভিডিঅ'টো কেনে হৈছে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কোনোবা যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেখেতলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বানপানী আৰু বছৰে ইয়াত হয় না সেইকাৰণে ৰাইজসকলে বানপানী আৰু বন্যপ্ৰাণী সকলৰ প্ৰভাৱ ৰাখিবৰ কাৰণে কিছুমান ব্যৱস্থা তলৰ যাত্ৰা তাতে আমাৰ ঘৰ ৰাইজে ঘৰত গোটেই মানে ঘৰ দুৱাৰ থব সেইকাৰণে আমি সকলো ৰাইজে আজি ইয়াতে সমস্যাবিলাক সমস্যাবিলাক দিয়া আছে আমাক এইকেইটা কৰি দিয়ে বহুত ধন্যবাদ হাতী হালে আছিল অৰিজিনেল খুব আহে না হাল আছিল হাল আছিল হাতী গড়াই দিয়া নাই হাতী গড়টো যিটো আছে হাতী গড়াই দিয়া আপোনাৰ এনেকে লোহা আছে দুইটা চাইডে গড় সেইকাৰণে হাতী আহিছে প্ৰতি বছৰে আহে বাৰু ছাৰ প্ৰতি বছৰে হাতী হাল আপোনাৰ জেগাটো ধুনীয়া হৈ যাব দলঙে আহি গ'ল দলংখন এখনে দিয়ে যাব আৰু দলংখনৰ আমি ছাৰ আমি ইয়াত আমাৰ ব্যৱস্থা নহ'ব নেকি আমাৰ ৰাইজৰ আমাৰ ইয়াত দলংখনৰ যাব পৰা ব্যৱস্থা আমাৰ ইয়াত এইটো তলেদি গৈ বাকী ৰাইজসকলে মানে সমস্যাত পাবলগীয়া সকলো পাইছে ছাৰ ইলেক্ট্ৰিচিটিবিলাক পাইছে বাৰু ছাৰ ইলেক্ট্ৰিচিটিবিলাক পাইছে নাই খালি ছাৰ গৰু ম'হবিলাক অলপমান উঠিলে আৰু ফ্লাডত আৰু তাৰ ভিতৰতে খাদ্য সংকটত পৰিছে ছাৰ অকল খাদ্য সংকটত পৰিছে আপুনি দিছে অলপ পাৰিলে ছাৰ আৰু অলপ দিছে ছাৰ বেমাৰ আজাৰ ব্যৱস্থা কৰিছে আহিছে ছাৰ মানুহ আহিছে বৰ্তমানে ছাৰ হেৰি পানী নোহোৱাৰ আগতো বেমাৰ চলি আছে সেইটোতো বেমাৰটোতো গৰু ম'হৰ মানুহৰ বুলি নহয় আৰু বিশেষকৈ ছাৰ আমাৰ ইয়াত এটা সমস্যা হৈছে আপোনাৰ ফ্লাডটো এইবছৰ বেছি হৈছে আমাৰ জন্মৰ পৰা এনেকুৱা ডাঙৰ পানী দেখা নাই কিন্তু যদি RPF আমাৰ চাপৰিবিলাকত অলপ ওখকৈ যদি RPF আমি বনাই দিব পাৰোঁ প্লেটফৰ্ম তেতিয়াহ'লে গৰু ম'হ নিশ্চিন্তভাৱে থাকিব পাৰিব
এই যে আমাৰ এইটো চায়েন্স কলেজৰ পৰা একদম ডাইৰেক্ট আমাৰ ইয়াত কানেকশ্যন হৈছে ব্ৰিজলৈকে। এই 7 কিলোমিটাৰ যেতিয়া আমাৰ এতিয়া টেণ্ডাৰ অলৰেডি RFP লোটেড হৈ গৈছে, এতিয়া আমাৰ কণ্ট্ৰেক্টৰ ষ্টাৰ্ট কৰিব। নেক্সট এই মানুহখিনিয়ে ছাৰ একদম ইমিডিয়েটলি চায়েন্স কলেজলৈ এটা ডাইৰেক্ট এক্সেছ পাই যাব। ছাৰ লম্বা প্ৰচিডিউৰ আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এইটো প্ৰথম মানে মৰ্থৰ যিটো মানে ষ্টেট গভৰ্ণমেণ্টে ফাণ্ড কৰি পেলাই ছাৰ আমাক দিছে। আপুনি জানেই ছাৰ মাজুলী আৰু হেৰিত আমাৰ ষ্টেট গভৰ্ণমেণ্টে ফাণ্ড কৰি পেলাই লেণ্ড একুইজিশ্যনটো দিছে আৰু ইয়াত ডাইৰেক্ট পাৰ্চেছ প্ৰচিডিউৰত লেণ্ড একুইজিশ্যন হৈছে। তাতে ছাৰ আমি এনেকুৱা হৈছে যে মানে জুন মাহতো আমি মানুহ খালী কৰি পেলাই হ'লেও আমি হেৰি কৰি দিছোঁ, মানে দলঙৰ কাম আগবঢ়াই দিছোঁ। এতিয়া ইয়াত আমাৰ কোনো এনকাম্বাৰেঞ্চ ফ্ৰী লেণ্ড 100% লেণ্ড হেণ্ড অভাৰ কৰা এইটোৱে প্ৰথম প্ৰজেক্ট হ'ব। ইয়াত লেণ্ডৰ কাৰণে কমপ্লিট হৈ গ'ল ছাৰ। য়েছ, বহুত প্ৰব্লেম আছিলে ছাৰ। এতিয়া ছাৰ আমাৰ 20 কিলোমিটাৰ হেৰিৰ কাৰণেও ছাৰে ইফালেও কৰি আহিলে আৰু ইফালেও পালেহি। এইটো 4 বছৰৰ আছিলে ছাৰ, এতিয়া 3 বছৰ অলৰেডি ৰানিং হৈ গ'ল। আৰু 1 বছৰটো নহয় ছাৰ, তাত অকণমান সময়ৰ কাৰণে তেওঁলোকে এক্সটেনশ্যন প্ৰেয়াৰ কৰিছে। এতিয়াতো ছাৰ যিটো কণ্ডিশ্যন হৈ গ'ল, গোটেই কেম্প চেম্প মেচিনাৰী পানীৰ তলত গুচি গ'ল। হাতীখালৰ এৰিয়াটো মাজুলীটো যথেষ্ট এফেক্ট হৈছে। তেওঁলোকৰ মষ্ট প্ৰবেবলি ছাৰ অকণমান টাইম লাগিব ছাৰ, এইখিনি ৰিকভাৰ কৰোঁতে তেওঁলোকৰ টাইম লাগিব। হয় ছাৰ, 150 মানুহ ছাৰ। আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মই 6টা বজাত ছাৰ পেনিক বাটন টিপিছোঁ। বাই 9:30 আমি ছাৰ 3.5 ঘণ্টাত আমি নিমাতী আৰু দিয়ক দুইফালে ছাৰ থেংকছ টু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি 150 মানুহ ইভাকুৱেট কৰিছোঁ ছাৰ। এইটো কেম্পৰ পৰা গোটেই কেম্প খালী হৈ গৈছে ছাৰ। এতিয়া বেলেগ মেটাৰ এইটোতো ওপৰদি পাৰ হৈ যাব, ইয়াকো উঠাই কৰি ৰাস্তাটো ঘূৰাই পেলাই এওঁলোকৰ যিটো ডিমাণ্ড আছে আগত য'ত আমি নামিম, য'ত 20% বাটৰ তাত উঠাৰ এটা ব্যৱস্থা কৰিলে এইখিনি বোলো লাভ। নহয় কিবা এটা কৰিব লাগিব। এখন দলং এনেকে চাই থাকিলে হ'ব এইটো হ'ব ইয়াত ষ্টেট গভৰ্ণমেণ্টে কৰিব লাগিব, নহ'লে ইয়াত দলং হ'লে ৰাইজৰ একো লাভে নহ'ব, হয় নাই? স্থানীয় ৰাইজ আৰু পানী এইটোৱে মেইন প্ৰব্লেম হ'ব। টাইম কণ্ডিশ্যনখিনিয়ে মেইন টাইম। নাই মোৰ কথা ৰ'বচোন, এইটো হৈ যাব ৰাস্তা চাস্তা, এইবিলাক টেনশ্যন নাই। শহু হৈছে নাই, শহু মানে কি কয় মিচিং ভাষাত? বইল যে হয় যে গাত বি বহুৱা সজুলি নহয়, শহু বলা খোজকাঢ়ি হাল্লা লগাব নহয় অসমত। আৰু লাহে লাহে ধুনীয়া হৈ যাব। বেমাৰ আছে নেকি আপোনাৰ? বেমাৰ আছে নেকি? ইমান সৰু ছোৱালীজনী যে বিয়াৰ কথা কৈছে যে, আৰু আপোনাৰ বয়স কিমান? 25 বছৰ হৈছে।